নমস্কাৰ শুভাকাংক্ষী ৰাইজসকল, সকলোকে শুভ আবেলি জনালোঁ দেই। কাপোৰ যে এইকেইদিন গম পাইনে, কেইবাদিনো হ'ল মানে ধোৱা কাপোৰ মানে একদম টোপোলা বান্ধি বান্ধি থৈ দিছোঁ আৰু কেতিয়া জাপিম আৰু আলনাডালো মানে একদম খেলি মেলি নিচিনা হৈ গৈছে। মানে কিবা কৰিবলৈ মোৰ মন নোযোৱা নিচিনা হ'ল কামবোৰ আজিকালি। কিবা এটা কৰিলে যেন কিবা এটা মানে থাকি যায় তেনেকুৱা নিচিনা হৈছে আৰু টিভিটো লগাই লগাই কামবোৰ কৰাৰ নিচিনা হয়, শুনি থাকোঁ। তাৰপিছতে সেই কাপোৰ দমখিনি আছে, মোক মানে কাপোৰ পিন্ধিবলগীয়া হ'লে তাৰ পৰা মানে উলিয়াই উলিয়াই পিন্ধাৰ নিচিনা হৈ আছে। মানে সেইখিনি জাপিবলৈ আজিলৈকে মানে সাহস কৰিব পৰা নাই। মই মানে ধুই থকা হৈছে কাপোৰ, ধোৱাখিনি সেই শুকাই তেনেকৈ টোপোলা বান্ধি থোৱাৰ নিচিনা হৈছে আৰু মানে একো মানে কিবা কৰিবলৈ আগৰ নিচিনা মানে মন নোযোৱা হ'ল আৰু দেই। ভাতকেইটা খাবলৈও মানুহজনে কৈছে তুমি নোখোৱা নোবোৱাকৈ থাকিলে তোমাকহে বোলে মই ডক্তৰৰ ওচৰলৈ নিব লাগিব যেন পাইছোঁ আৰু বোলে এনেকৈ কৈছে তেওঁ। তাকে সেই ভাত চাত মানে খাবলৈ লোৱাৰ সময়তে কিবা মনটো বেয়া লাগি যায়, মানে বনাবলৈও মন নাযায় যি টি মানে এনেই আৰু এতিয়া আমাৰ পিচিও আছে ন, তাক নিদিলেও নহ'ব, এওঁ আছে এওঁতো আৰু মোৰ বিয়া হোৱা 5 বছৰ দিন হ'ল আজিলৈকে মই মানুহজনক কন্দা নেদেখিলোঁ, কিন্তু জুবিন দাৰ কাৰণে তেওঁক কন্দা দেখিছোঁ। মানে মই ভাবিছোঁ কিমান আচলতে তেওঁক ভাল পায় ন, তেওঁক বেয়া পোৱা মানুহ নায়েই মানে ইমানেই তেওঁক মানে সঁচাকৈ ন, এনেকুৱা মানুহ এজন যে আমি হেৰুৱালোঁ মানে ভাবিলেই দুখ লাগি যায়।